সিদিনাখন অতি সোনকালে শুই উঠি জয়প্ৰকাশে তেওঁৰ ৱাইফক ক'লে, আজি মই কথাটো কৈয়ে পেলাম। আজি অন্তত মোৰ বছক মই মোৰ প্ৰমোচনৰ কথা ক'ম। কিয়নো অত বছৰে মই কাম কৰিছোঁ, মই পুৰণা কৰ্মচাৰী হৈ ডেডিকেটেড হৈ মই কাম কৰিছোঁ আৰু মই কোম্পানীটোৰ যথেষ্ট লাভো মই দিছোঁ। গতিকে প্ৰমোচনটো মোৰ নিশ্চয় প্ৰাপ্য। গতিকে প্ৰমোচনৰ কথাটো মই আজি মোৰ অফিচাৰক ক'ম। যিহেতু কথাটো মই বহুত দিনৰ পৰা ক'ম বুলি ভাবি ক'ব পৰা নাছিলোঁ, গতিকে আজি কথাটো মই ক'ম। পত্নীয়ে কথাটো শুনিলে আৰু পত্নীয়ে ক'লে, নিশ্চয় কোৱাটো প্ৰয়োজন, এইটো আপোনাৰ কোৱাৰ অধিকাৰ আছে আৰু আপুনি প্ৰমোচন পোৱাৰো আপোনাৰ যুক্তি আছে। যথেষ্ট উৎসাহেৰে সিদিনাখন অফিচত তেওঁ কামত ব্যস্ত হ'ল আৰু লাঞ্চ টাইমৰ পিছত তেওঁৰ বছৰ অফিচত গৈ নিজৰ কথাখিনি ক'লে যে মোক প্ৰমোচন লাগে। মোৰ যিহেতু যথেষ্ট বছৰ মই কাম কৰিছোঁ, মোৰ সংসাৰ ডাঙৰ হৈছে আৰু এজ ৰুল হিচাপে মোক প্ৰমোচন দিয়াটো প্ৰয়োজন। তেওঁৰ বছে কথাবিলাক শুনিলে আৰু তেওঁক প্ৰমোচনো দিলে। যথেষ্ট ভাল লাগিলে তেওঁৰ, যথেষ্ট তেওঁ সুখী হ'ল। তেওঁ ষ্টাফক খবৰবিলাক দিলে, ষ্টাফক তেওঁ চকলেট খোৱালে, কেক বা অন্যান্য মিঠাই তেওঁ ষ্টাফক খোৱালে। সৰু সুৰা চেলিব্ৰেশ্যনটো হৈ গ'ল। তো তেওঁ ভাবিলে ঘৰলৈ ফোন এটা কৰোঁ, কিন্তু ফোন এটা কৰিম বুলি ভাবিও ফোনটো নকৰিলে। ভাবিলে চলো ঘৰত গৈ পেলাই ছাৰপ্ৰাইজ এটাকে দিম নিজৰ পত্নীক। আৰু সন্ধিয়া সময়ত যেতিয়া তেওঁ ঘৰত প্ৰৱেশ কৰিছে, ঘৰত দেখিছে দিৱালীৰ নিচিনা এটা এনভাইৰনমেণ্ট ঘৰত দেখি তেওঁ আচৰিত হৈছে। আৰু তেওঁ ঘৰত পূজাৰ মণ্ডপত ধুনীয়া পূজাৰ এটা মণ্ডপ তৈয়াৰ হৈছে। ঘৰত বিভিন্ন জেগাত লাইট জ্বলোৱা গৈছে আৰু তেওঁ সন্মুখৰ ডাইনিং টেবুলত দেখা পাইছে এটা ধুনীয়া খাদ্য সামগ্ৰী লৈ তেওঁৰ ৱাইফ ৰখি আছে। তেওঁৰ ৱাইফে ক'লে, আহক আপোনাৰ কাৰণে ৰৈ আছিলোঁ, আপোনাৰ কাৰণে ইমান আয়োজন কৰিছোঁ। তেওঁ ভাবিলে হয়তো তেওঁৰ ৱাইফক কোনোবাই ফোন কৰি পেলাই খবৰ দিলে, নতুবা তেওঁ ৱাইফে কিবা উপায়েৰে কথাবোৰ গম পালে আৰু যিহেতু তেওঁ প্ৰমোচন হৈছে, গতিকে চেলিব্ৰেশ্যন কাৰণে তেওঁ এইধৰণে ৰেডি হৈ আছে। তেওঁ ৱাইফক ক'লে যে তুমি যিহেতু গম পালাই, গতিকে চেলিব্ৰেশ্যনটোৰ কাৰণে তুমি আগতীয়াকৈ ৰেডি কৰি থৈছা, এণ্ড থেংক ইউ ফৰ ডেট। ৱাইফে কয়, মই গম পাইছিলোঁ যে তোমাৰ প্ৰমোচন হ'বই নিশ্চয়, আৰু সেইকাৰণে এই গোটেই আয়োজনটো কৰিছোঁ। তো তেওঁ খোৱাৰ টেবুলত মুখ হাত ধুই খোৱাৰ টেবুলত বহিলে আৰু তেওঁৰ ৱাইফো সন্মুখত খাদ্য প্ৰস্তুত কৰিলে। আৰু এইধৰণে দৌৰা-দৌৰি অলপমান সোনকালে কৰোঁতে গোটেই আয়োজনখিনি কৰি থাকোঁতে তেওঁ কিছু কথা নক'লে তেওঁৰ হাজবেণ্ডক, আৰু নোকোৱাকে তেওঁ তাত এখন চিঠি পঢ়ি আছিলে। চিঠিখন তেওঁ পঢ়িলে আৰু চিঠিখনত লিখা আছিলে, মই জানো আপুনি ইয়াৰ কাৰণে, এই প্ৰমোচনটোৰ কাৰণে আপুনি যোগ্য, আৰু মোৰ মনে কৈছিল যে আপুনি নিশ্চয় তাৰ কাৰণে আপুনি লাভ কৰিব, আৰু গতিকে আমি আজি চেলিব্ৰেশ্যন নিশ্চয় কৰাটো প্ৰয়োজন। চিঠিখন পঢ়ি তেওঁ ৱাইফলৈ এবাৰ চাই তেওঁ থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিলে, আৰু ৱাইফে কিবা এটা আনিবলৈ যাওঁতেই তেওঁৰ গাৰ পৰা বা তেওঁৰ হাতত লৈ বা ক'ৰবাত লুকুৱাই ৰাখোঁতে এখন কাগজ তেওঁ পৰি গ'ল হাতৰ পৰা, আৰু কাগজখন তেওঁ মেলি চাই দেখিলে তাত লিখা আছিল, তুমি প্ৰমোচন পোৱা বা নোপোৱা, তুমি প্ৰমোচন যোগ্য হোৱা বা নোহোৱা, যিহেতু তুমি মোৰ হাজবেণ্ড, যিহেতু তুমি মোৰ একান্ত সংগী, তোমাৰ সুখত তোমাৰ দুখত মই সদায় লগ দিব লাগিব। আজি যদিও তুমি প্ৰমোচন নাপালা, তথাপি মই তোমাৰ লগ দিওঁ, আৰু প্ৰমোচন নাপালো বুলি আমি চেলিব্ৰেশ্যন শেষ হৈ নাযায়, আমি জীৱনটোক উপভোগ কৰাটো প্ৰয়োজন। তেওঁ চিঠিখন পঢ়াৰ পিছত যথেষ্ট আৱেগিক হ'ল, আৰু এই যে মধুৰতম পতি পত্নীৰ সম্পৰ্কৰ তাৎপৰ্য, সেয়া নিশ্চয় এই কাহিনীটোত লুকাই আছে আৰু উপলব্ধি কৰিব পাৰি। এতিয়া কথা হ'ল, আমি জীৱনত বিভিন্ন সময়ত বিভিন্ন ভুল ক্ৰুটিত আমি নিজৰ পত্নীক, নিজৰ পতিক আমি
আঙুলি টোৱাই থাকো যে এইটো ভুল, এইটো শুদ্ধ, এইটো ভাল, এইটো বেয়া। আৰু যদি কিবা এটা কামত অকৃতকাৰ্য হয়, আপোনাৰ পত্নী বা আপোনাৰ হাজবেণ্ড বা আপোনাৰ ৱাইফ যদি কিবা কাৰণে তেওঁ অকৃতকাৰ্য হয়, আমি যথেষ্ট দুখ প্ৰকাশ কৰো। যদি দুখ প্ৰকাশ নকৰি তেওঁ দুখৰ সহভাগী হৈ তেওঁক যদি লগ দিয়া যায়, তেতিয়াহ'লে নিশ্চয় ভাল কথা। আৰু সেইটো হৈছে সুখৰ এটা সাংসাৰিক জীৱনৰ মূল মন্ত্ৰ। এতিয়া আহো, যদি আপোনাৰ হাজবেণ্ড দুখত পৰি আছে বা আপোনাৰ ৱাইফ দুখী হৈ আছে, আপোনাৰ ৰেছপনচিবিলিটি যে তেওঁক আপুনি সুখী কৰাটো, তেওঁক আপুনি সুখত ৰখাটো। কিন্তু যথেষ্ট সময়ত দেখা যায় যে হাজবেণ্ড যদি দুখত আছে, ৱাইফো বিভিন্ন কাৰণত দুখত আছে, আৰু এই দুইজনৰ দুখৰ মূল দুখ যেতিয়া মিলিত হয়, তো দুখে ভৰি পৰে তেওঁলোকৰ সংসাৰত। কিন্তু যিহেতু আমি জীৱনটো সুখেৰে জীয়াই থকাটো প্ৰয়োজন, ইজনে ইজনে লগ দি এক সুখৰ সাংসাৰিক জীৱন পাৰ কৰাটো প্ৰয়োজন, আৰু জীৱনটোক এক সুন্দৰতম ৰূপ দিয়াটো প্ৰয়োজন। গতিকে সেইকাৰণে যদি দুখ থাকক বা সুখ থাকক, তাক আমি একচেপ্ট কৰাটো প্ৰয়োজন। যিকোনো ক্ৰিটিকেল সময়ত আমি ইজনে ইজনে লগ দিয়াটো প্ৰয়োজন। যথেষ্ট সময়ত আমি কেইটামান উদাহৰণ দিওঁ, যেনে এটা পেপচি কোকা কোলাৰ যদি কেন আপুনি জোকাৰি দিয়ে, কিছু সময় জোকাৰি দিয়ে, আৰু তাৰপিছত যদি খুলি দিয়ে, আপুনি দেখিব তাৰ ভিতৰৰ পৰা যথেষ্ট লিকুইড ওলাই পৰে। ঠিক সেই ধৰণে আপুনি পানীৰ বটল এটা যদি আপুনি জোকাৰি থাকে আৰু খুলি দিয়ে, সি কেতিয়াও ওলাই নাযায় বা সেই ধৰণে চিটিকনি নামাৰে। সাংসাৰিক জীৱনতো বিভিন্ন সমস্যা আহে, আৰু সেই সমস্যাবিলাকে আমাক বহুত সময়ত আমাৰ মন মগজু অস্থিৰ কৰি পেলায়। এই অস্থিৰ সময়তো আমি নিজকে স্থিৰ কৰি ৰাখিবৰ কাৰণে এই উদাহৰণটো যথেষ্ট। আমি পানীৰ নিচিনা হৈ থাকিব লাগে। কিন্তু পানী মানে এইটো নহয় যে তাৰ শক্তি নাথাকে। আপুনি নিশ্চয় দেখিছে পানীৰ সংসাৰী ৰূপ, পানীৰ যি ধ্বংসকাৰী ৰূপ। গতিকে বন্ধুসকল, এক সুখৰ জীৱন পাৰ কৰিবলৈ, এক সুখৰ সাংসাৰিক জীৱন পাৰ কৰিবলৈ ইজনে ইজনৰ একান্ত সংগী হোৱাটো প্ৰয়োজন, একান্ত বিশ্বাসী হোৱাটো প্ৰয়োজন। আৰু জীৱনটো সুন্দৰতম কৰিবলৈ এই সাংসাৰিক জীৱনৰ যি আনন্দ, তাক উপভোগ কৰাটো প্ৰয়োজন।